মই কংগ্ৰেছ দলৰ বিধায়ক যদিও কংগ্ৰেছ দলে মোক নিলম্বিত কৰি ৰাখিছে আৰু তেওঁলোকৰ পলিচি সম্পৰ্কেও মই একো নাজানো। তেওঁলোকে মোক নীতি নিৰ্দেশনাও দিয়া নাই। কিন্তু মই এজন ৰাজনৈতিকভাৱে সক্ৰিয় ব্যক্তি। যিহেতু মোৰ দলে মোক কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই, মইতো বহি থাকিব নোৱাৰোঁ। সেইকাৰণে বিবেকৰ দংশনক ব্যক্তি বিশেষে সমষ্টি বিশেষে মই বেলেগ বেলেগ প্ৰাৰ্থীৰ কাৰণে প্ৰচাৰ চলাই আছোঁ। যেনে যোৰহাটত মই কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত বিজয়ী হোৱাটো বিচাৰিছোঁ। ঠিক তেনেকৈ বৰপেটাত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক বিজয়ী হোৱাটো বিচাৰিছোঁ। কাৰণ ফণীভূষণ চৌধুৰী মানুহ হিচাপে যদিও তেখেত যথেষ্ট ভাল, তেখেতৰ যথেষ্ট বয়স হৈছে, প্ৰতিটো ইলেকশ্যন মিটিঙত তেওঁ শুই থাকে, তেওঁ যে পাৰ্লিয়ামেণ্টত গৈ বিশেষ একো কৰিব নোৱাৰিব, তেওঁৰ এই চৰিত্ৰৰ পৰাই বুজা যায়। দ্বিতীয়তে অগপ ফণীভূষণ বুলি ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল অগপ আজি বিজেপিৰ লগত সন্মিলিত শক্তি। গতিকে অগপক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, যি বিজেপিয়ে অসমৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক সলনি কৰিব খুজি আছে। দ্বিতীয়তে কংগ্ৰেছৰ দিব্যায়ন, তেওঁ আচলতে বিজেপিৰ ডেমি কেণ্ডিডেট। কংগ্ৰেছে এই চিটটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক এৰি দিব লাগিছিলে, তাকে নকৰি তেওঁলোকে দিব্যায়ন নামৰ ডেমি কেণ্ডিডেট হায়াৰ ছেকেণ্ডেৰী পাছ 52 এজনক প্ৰক্ষেপ কৰিছে। এইকাৰণেই এই উদ্দেশ্য লৈ যে যাতে দিব্যায়নে 2-3 লাখ ভোট লৈ যায়, মুছলমান ভোট, মিয়া ভোট লৈ যায়, যাতে ফণীভূষণ চৌধুৰী বিজয় অতি সুগম হয়। সেইকাৰণে তেওঁলোকে দিব্যায়নক কেণ্ডিডেট দিছে। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে কংগ্ৰেছে এই বৰপেটাৰ চিটটো বিজেপিৰ ওচৰত বিক্ৰী কৰিছে। গতিকে এই প্ৰেক্ষাপটত মনোৰঞ্জন তালুকদাৰৰ অতীত যি ইতিহাস, তেওঁৰ দলৰ অতীত যি ইতিহাস, তেওঁ এজন অত্যন্ত জনপ্ৰিয় ব্যক্তি। বিধানসভাত যোৱা 3 বছৰ তেওঁ যথেষ্ট সবলভাৱে সকলো জাতি জনগোষ্ঠীৰ আনকি চৰ চাপৰি বাসীৰো সমস্যাসমূহ অতি বলিষ্ঠভাৱে দাঙি ধৰিছে। মই ভাবোঁ বৰপেটা সংসদীয় সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বৰপেটা জিলা অসমৰ গোটেই জিলাতকৈ পশ্চাৎপদ। এই বৰপেটা জিলাৰ উন্নয়নৰ স্বাৰ্থত হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান সকলো জাতি ধৰ্ম বৰ্ণৰ লোকে আমি সকলো ঐক্যবদ্ধভাৱে উপযুক্ত প্ৰাৰ্থী, আমাৰ স্থানীয় প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক বিপুল ভোটত বিজয়ী কৰি সংসদত পঠিয়াব লাগে।